নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ধুবুৰী গোৱালপাৰাৰ পিছত এইবাৰ লখিমপুৰত উদ্ধাৰ হৈছে নিষিদ্ধ গোমাংস আৰু নিষিদ্ধ গোমাংসক লৈ এইবাৰ লখিমপুৰত তীব্ৰ উত্তেজনা ঘটনাক লৈ 5 জনক গ্ৰেপ্তাৰ আৰক্ষীৰ নামঘৰৰ সন্মুখত এইবাৰ দুৰ্বৃত্তই পেলালে 3টাকৈ গৰুৰ মূৰ ঢকুৱাখনীয়া চিৰংচুক নামঘৰৰ সন্মুখত নিশা এই ঘটনা স্থানীয় লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক আৰু পানীগাঁও থানা আৰক্ষীয়ে উদ্ধাৰ কৰি লৈ যায় এই গৰুৰ মূৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে 5 জন ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে পৰৱৰ্তী খবৰ অসমত মুছলমান হৈ জন্ম লোৱাটোৱে অপৰাধ নেকি মুছলমানৰ মৌলিক অধিকাৰখিনি খৰ্ব কৰিব বিচাৰিছে চৰকাৰে গোৱালপাৰাত চলোৱা উচ্ছেদক লৈ এইবাৰ গৰজি উঠিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ অসমত মুছলমান হৈ জন্ম লোৱাটোৱে অপৰাধ নেকি এই প্ৰশ্ন কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাড়ি টুপি থকাৰ বাবেই চৰকাৰৰ হাৰাশাস্তিৰ বলি হৈছে সংখ্যালঘু লোকসকল গোৱালপাৰাত চলোৱা উচ্ছেদক লৈ এইবাৰ গৰজি উঠিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ সংগঠনটোৰ মন্তব্য যে উচ্ছেদ কৰিছে ঠিকে আছে কিন্তু উচ্ছেদিত লোকখিনিও প্ৰকৃত ভাৰতীয় হেয়া মানুহখিনিকৈ সংস্থাপন আৰু সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰৰে মুছলমানৰ মৌলিক অধিকাৰখিনিও খৰ্ব কৰিব বিচাৰিছে চৰকাৰে জাতি জনগোষ্ঠী নিৰ্বিশেষে কাম কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ ওপৰত অত্যাচাৰ চলোৱাটো বন্ধ কৰক এইখন চৰকাৰে আৰু এই অন্যায় অত্যাচাৰৰ ফল 2026ত ভুগিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে পৰৱৰ্তী খবৰ ইজৰাইল ইৰাণৰ যুদ্ধক লৈ ডাঙৰ খবৰ এইবাৰ হাইপাৰসনিক মিছাইলেৰে ইজৰাইলত ভয়ংকৰ আক্ৰমণ চলাইছে ইৰাণে একেলগে 25টা মিছাইলে ইজৰাইলত ভয়ংকৰ আক্ৰমণ চলাইছে আৰু 24 ঘণ্টাত 28খন ইজৰাইলী বিমান ধ্বংস কৰা বুলি দাবী ইৰাণৰ আৰু এই মুহূৰ্তত তেল আভিভ খালী কৰিবলৈ ইজৰাইলক ধমক দিছে ইৰাণে ইজৰাইলত হাইপাৰসনিক মিছাইলেৰে ভয়ংকৰ আক্ৰমণ ইৰাণৰ ফট্টা-1 মিছাইলেৰে ইজৰাইলত ধাৰাসাৰ আক্ৰমণ ইৰাণৰ আৰু 25টা মিছাইলে ইজৰাইলত আক্ৰমণ চলাইছে ইৰাণে একেলগে 25টাকৈ মিছাইলেৰে আক্ৰমণ চলাইছে ইৰাণে আৰু ইৰাণৰ আক্ৰমণত কঁপি উঠিছে ইজৰাইলৰ বহু চহৰ তেল আভিভ এই মুহূৰ্তত খালী কৰিবলৈ ইজৰাইলক ধমক দিছে ইৰাণে ইৰাণৰ আক্ৰমণৰ বাবে বন্ধ কৰি দিয়া হৈছে জেৰুজালেমত থকা আমেৰিকাৰ দূতাবাস আৰু 24 ঘণ্টাত 28খন ইজৰাইলী বিমান ধ্বংস কৰা বুলি দাবী ইৰাণৰ ইজৰাইলৰ এয়াৰ স্পেচ ইৰাণে দখল কৰা বুলি দাবী কৰিছে ৰেভলিউচনাৰী গাৰ্ডে ইৰাণৰ ৰাজধানী তেহৰানতো আক্ৰমণ চলাইছে ইজৰাইলে আৰু বিগত 6 দিন ধৰি ইৰাণ ইজৰাইলৰ মাজত অব্যাহত আছে এই ভয়ংকৰ যুদ্ধ আৰু এই যুদ্ধত বৰ্তমান সমগ্ৰ বিশ্বৰ নজৰ আছে সমগ্ৰ বিশ্বই দৃষ্টি নিবদ্ধ কৰি ৰাখিছে এই যুদ্ধৰ প্ৰতি দৰ্শকসকলৰ বহুত গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ধুবুৰীৰ শেহতীয়া পৰিস্থিতিক লৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ ধুবুৰীৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানে লগাব লাগিব চিচিটিভি কেমেৰা লগতে এপাৰ্টমেণ্টসমূহতো চিচিটিভি লগাবলৈ নিৰ্দেশ দিয়া হৈছে এই নিৰ্দেশ নামানিলেই পৰিব বিপদত ধুবুৰীৰ শেহতীয়া পৰিস্থিতিক লৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ ধুবুৰীৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানে লগাব লাগিব চিচিটিভি কেমেৰা 10 দিনৰ ভিতৰত সকলো ব্যৱসায়িক প্ৰতিষ্ঠানক চিচিটিভি কেমেৰা লগাবলৈ নিৰ্দেশ দিছে প্ৰশাসনে জিলা আয়ুক্তই জাৰি কৰিছে এই জৰুৰী নিৰ্দেশনা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে এপাৰ্টমেণ্টসমূহতো চিচিটিভি কেমেৰা লগাবলৈ নিৰ্দেশ দিছে ধুবুৰীৰ জিলা আয়ুক্তই জিলাখনত শেহতীয়াকৈ সংঘটিত অপ্ৰীতিকৰ ঘটনাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী ৰাজ্যত পুনৰ বতৰৰ ল'ব কালৰূপ উত্তৰ পূবৰ বতৰক লৈ উদ্বেগজনক খবৰ অসমত জাৰি কৰা হ'ব ৰেড এলাৰ্ট
আজি আৰু কাইলৈ অধিক সতৰ্ক হৈ থাকক আপুনি প্ৰচণ্ড বৰষুণ ধুমুহাই জোকাৰি যাব পাৰে সমগ্ৰ উত্তৰ পূব সাৱধান ৰাজ্যবাসী অসমত জাৰি কৰা হ'ব পাৰে ৰেড এলাৰ্ট উত্তৰ পূবৰ বতৰক লৈ উদ্বেগজনক খবৰ আজি আৰু কাইলৈৰ দিনটোত অধিক সতৰ্ক হৈ থাকক আপুনি প্ৰচণ্ড বৰষুণ ধুমুহাই জোকাৰি যাব পাৰে উত্তৰ পূব মুখলধাৰ বৰষুণ ধুমুহাৰ লগতে বজ্ৰপাতৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ আৰু এই সন্দৰ্ভত উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু যিকোনো মুহূৰ্তত জাৰি কৰিব পাৰে ৰেড এলাৰ্ট দূৰণিবতীয়া যাত্ৰাৰ ক্ষেত্ৰত সাৱধান হ'বলৈ আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰে আৰু সম্ভাৱ্য ভূমিস্খলনৰ বাবেও সাৱধান হওক পাহাৰৰ সমীপৰ লোকসকল নিজ গৃহৰ পৰা আঁতৰি থাকক পাহাৰৰ নিকটৱৰ্তী অঞ্চলৰ বাসিন্দাসকল আৰু নৈপৰীয়া ৰাইজৰ বাবে বিশেষ সতৰ্কতা জাৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ আজিৰ দিনটোত ইতিমধ্যে অসমৰ 17খন জিলাত জাৰি কৰা হৈছে এলাৰ্ট আৰু ৰাজ্যৰ কেইবাখনো জিলাত নেৰানেপেৰা বৰষুণ আৰু বতাহৰ সম্ভাৱনা আছে পৰৱৰ্তী খবৰ প্ৰাইভেট হাস্পতালক লৈ এইবাৰ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়াৰ পৰা ধন দিব নোৱাৰিলেও বলপূৰ্বকভাৱে প্ৰাইভেট হাস্পতালে ৰাখি থ'ব নোৱাৰিব ৰোগীৰ মৃতদেহ পইচাৰ বাবে ৰোগীকো ৰাখি থ'ব নোৱাৰিব প্ৰাইভেট হাস্পতালে ভুক্তভোগী পৰিয়ালে বিশেষ নম্বৰ ডাইল কৰি ব্যক্তিগত হাস্পতালৰ বিৰুদ্ধে দিব পাৰিব অভিযোগ আৰু 2 দিনৰ ভিতৰতে এই নম্বৰটো মুকলি কৰিব ৰাজ্য চৰকাৰে এই নম্বৰত ফোন কৰাৰ পিছতে পুলিচে গৈ লৈ আহিব ৰোগীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সন্দৰ্ভত বৃহৎ ঘোষণা পৰৱৰ্তী খবৰ পাকিস্তানত যাত্ৰীবাহী ৰেলত ভয়ংকৰ বোমা বিস্ফোৰণ সন্ত্ৰাসবাদীক সমৰ্থন কৰা পাকিস্তানে এইবাৰ পালে উচিত শিক্ষা পাকিস্তানত যাত্ৰী ভৰ্তি ৰেল জাফৰ এক্সপ্ৰেছত ভয়ংকৰ বিস্ফোৰণ আৰু এই বিস্ফোৰণৰ পাছতে লাইনচ্যুত হৈ পৰে 6টাকৈ ডবা বেলুচ লিবাৰেশ্যন আৰ্মীৰ আক্ৰমণৰ পিছতে পাকিস্তানত এতিয়া হাহাকাৰ অৱস্থা পৰৱৰ্তী খবৰ ৰাষ্ট্ৰীয় ঘাইপথৰ টোল টেক্স সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা এতিয়াৰ পৰা বছৰত মাত্ৰ এবাৰ টোল টেক্স দিলেই হ'ব এই সন্দৰ্ভত নতুন নিয়ম ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ বছৰটোৰ বাবে 3000 টকা ফাষ্টেগ মাচুল নিৰ্ধাৰণ কেন্দ্ৰীয় চৰকাৰৰ 3000 টকা দি উলিয়াই ল'ব পাৰিব বছৰেকীয়া পাছ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ এই ঘোষণা ৰাষ্ট্ৰীয় ঘাইপথ যান-জঁটৰ পৰা মুক্ত কৰিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ 15 আগষ্টৰ পৰা বলবৎ হ'ব এই নিয়ম 200টা যাত্ৰাৰ বাবে প্ৰযোজ্য হ'ব বছৰেকীয়া পাছ অবাণিজ্যিক গাড়ীৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব এই নিয়ম এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে পৰৱৰ্তী খবৰ কোন দিশে ৰাজ্যৰ একাংশ যুৱক যুৱতী গুৱাহাটীৰ ৰাজপথত উদ্ভণ্ডালি কৰি ভিডিঅ' বনাই আৰক্ষীৰ জালত পৰিল যুৱতীসহ 3 যুৱক সুৰা ধূমপান কৰি ৰাজপথত উদ্ভণ্ডালি যুৱক যুৱতীৰ দলৰ দিছপুৰৰ উৰণ সেতুৰ ওপৰত অশ্লীল নৃত্য কৰি আৰক্ষীৰ জালত যুৱতীসহ 3 যুৱক দিছপুৰ আৰক্ষীৰ যান বাহন শাখাই গ্ৰেপ্তাৰ কৰিলে আটাইকে পৰৱৰ্তী খবৰ বঙাইগাঁও থানাৰ ভিতৰত এইবাৰ ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী আৰক্ষী জোৱানৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে আৰক্ষী জোৱানগৰাকীৰ মৃতদেহ বঙাইগাঁও জিলাৰ মেৰচাৰ থানা চৌহদৰ ভিতৰত বুধবাৰে পুৱা এজন আৰক্ষী জোৱানক মৃত অৱস্থাত উদ্ধাৰ হয় জানিব পৰা মতে কৰ্তব্যৰত অৱস্থাতে মৃত্যুক সাৱটি লয় আৰক্ষী জোৱানগৰাকীয়ে স্থানীয় ৰাইজে জনোৱা মতে থানা চৌহদৰ ভিতৰত ওলমি থকা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু সেয়ে তেওঁৰ মৃত্যু আত্মহত্যা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে আৰু ইতিমধ্যে আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে ঘটনাস্থলীত উপস্থিত হৈছে মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ আনুষ্ঠানিক তদন্ত আৰম্ভ কৰা হৈছে আৰু শীঘ্ৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ সম্ভাৱনা আছে